আজি আমি ইয়াত বিদায় সভা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আমাৰ মৰমৰ খালেক ডাঙৰীয়াৰ। খালেক আমাৰ সৰু ভাইটিৰ নিচিনা। তেওঁ আজি আমাৰ পৰা দূৰলৈ গুচি যাব, সেইকাৰণে আমি বৰ দুখিত। আৰু খালেক এইকেইদিনত আমাৰ মাজত আছিলে, আমি নিজৰ নিচিনা আছিলোঁ। ইয়াতে হাঁহি ধেমালি কৰিছিলোঁ, খালেকৰ লগত জ'কছ ক্ৰিয়েট কৰিছিলোঁ। তো বহুত আমাৰ মানে মেমৰেবল ইভেণ্টছ খালেকৰ লগত জড়িত হৈ আছে। খালেকৰ পাৰ্চনেলিটিত মই এটা বস্তু গম পালোঁ যে তেওঁ মানে বহুত ছ'চিয়েল, মানে খালেক বহুত ছ'চিয়েল হয়, মানে চবৰ লগত মিলি পেলাই ভাল পায়। আৰু খালেক বহুত হেল্পফুল পাৰ্চন, তেওঁ সঁচাকৈ বহুত হেল্পফুল পাৰ্চন। আৰু কিছুমান বস্তুত মই দেখিছোঁ যে তেওঁ আগবাঢ়ি পেলাই গৈ পেলাই মানুহক হেল্প কৰে, সেইটো আজিকালি যুগত অলপ কমেই পোৱা যায়। আৰু খালেকৰ আৰু এটা বস্তু ভাল কি, খালেকৰ হাঁহি মুখ। সেই খালেকৰ হাঁহি মুখখন মানে দেখিলে জিমত আহি পেলাই বৰ মানে মনটো মানে মানে মেছমেৰাইজ হৈ যায়, ভাল লাগি যায় আৰু মনটো। গতিকে সেই হাঁহি মুখখন আমি প্ৰ' ফিজিক্স জিমত সঁচাকৈ মিছ কৰিম খালেকৰ। আৰু খালেকক মই আগন্তুক ভৱিষ্যতলৈ মই এটা কথাই কৈ দিওঁ যে তোমাৰ যোনটো পাৰ্চনেলিটি সেইটো কেতিয়াও চেঞ্জ নকৰিবা। বহু ফালৰ পৰা তুমি হেঁচা খাবা, ঢাকা খাবা, কিন্তু যোনটো তোমাৰ ইউনিক পাৰ্চনেলিটি আছে জিন্দগীত তুমি চেঞ্জ নকৰিবা। কাৰণ সেই ইউনিক পাৰ্চনেলিটি তোমাক বহুত দূৰলৈ লৈ যাব, মই এইটো ভাবোঁ। আৰু তাৰোপৰিয়ে মই ক'ম, প্ৰ' ফিজিক্স জিম আমাৰ খুব এটা এনেকুৱা এটা জিম য'ত নেকি আমি সৰু ডাঙৰ চবে একেলগে ইয়াতে এক্সাৰচাইজ কৰোঁ। গতিকে এনেকৈ মানে এৰি যোৱাটো আমাৰ কাৰণে বৰ এটা দুখৰ খবৰ। আৰু সেইটোলৈ মই মোৰ কথাটো ইয়াতে সামৰিছোঁ। আৰু তাৰ লগত মই তেওঁক অনুৰোধ কৰিম যে কিবা এটা তেওঁৰ অভিজ্ঞতা আমাৰ লগত যাতে তেওঁ শ্বেয়াৰ কৰে। খালেক ভাই, কিবা এটা তুমি কৈ দিয়া। মই আজি প্ৰ' ফিজিক্সত 1.5 বছৰ হ'ল। তো ইয়াত আহি মোক মানে যোনটো এক্সপিৰিয়েঞ্চ পালোঁ, তো সেই এক্সপিৰিয়েঞ্চটো মই মানে ৱৰ্ডছত ক'ব নোৱাৰিম, ইমান মানে বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ ল'লোঁ। তাৰপিছত ছেকেণ্ড কথা হ'ল যে মানে মই বাহিৰৰ ল'ৰা হয়, মানে মেঘালয়ৰ হয়, আউট অফ মানে ষ্টেচন হয়। তো যোনটো মৰম ইয়াত পাইছোঁ সেইটো চাগে বেলেগ কোনো নিজৰ জেগাৰ হৈও পোৱা নাই। তো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু মই শুৰুৱাতৰ পৰা ইয়াত কৰিলোঁ জিমটো, আৰু এতিয়ালৈকে